রিসেন্টলি সোশ্যাল মিডিয়াত খলকণেৰ সৃষ্টি কৰা মুফতি সামুৱেল নাদৱী সাহাব আৰু এইফালে জাভেদ আখতাৰ এওঁলোকৰ মাজত যিটো ডিবেট হৈছিল ডাজ গড এক্সিষ্ট, সেই ডিবেটটো সংক্ৰান্তত জাষ্ট কেইটামান চিম্পল ক'বলগীয়া কথা মই আজি এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াইছোঁ। এতিয়া ডিবেট এটাৰ প্ৰাৰম্ভিক পৰ্যায়ত সেই ডিবেটটোৰ চৰ্ট ৰখাটো বহুতেই গুৰুত্বপূৰ্ণ হয়, কাৰণ যিকোনো ডিবেট এটাৰ ক্ষেত্ৰত ডিবেটৰ প্ৰক্ৰিয়া ইম'চনেল হ'ব পাৰে, ফেইথফুল হ'ব পাৰে, বা ৰিজনিং হ'ব পাৰে, লজিকেল হ'ব পাৰে, বা কেতিয়াবা অন্য ধৰণৰো হ'ব পাৰে। সেয়েহে ডিবেট এটা কৰাৰ আগতে তাৰ ৰিজন অৰ্থাৎ সেই ডিবেটটোৰ মতামতখিনি কিহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ'ব সেইটো সুনিশ্চিত কৰা মানে জৰুৰী হয়। সেয়ে মুফতি সামুৱেল নাদৱী সাহাবে প্ৰথম অৱস্থাতে ডিবেটটোৰ মানে যিটো মেইন পইণ্টটো তেওঁ উঠাই পেলাই মানে সুন্দৰ এটা প্ৰক্ৰিয়া কৰিছে। কাৰণ যিটো মানে তেওঁৰ এগেইনষ্টত যিটো মানে ডিবেটাৰ আছিল, সেই ডিবেটাৰৰ ক্ষেত্ৰত ইম'চনেল আৰ্গুমেণ্টছবিলাক বেছি ভেলুৱেবল হৈছিল। কাৰণ ইথিইজমৰ ক্ষেত্ৰত ইম'চনেল আৰ্গুমেণ্টছ বেছি মানে মহত্বপূৰ্ণ হয়, কাৰণ তেওঁলোকৰ কুৱেশ্যনবিলাক ইম'চনেল হোৱাৰ প্ৰতি মানে বেছি আকৰ্ষিত হয়। সেয়েহে তেওঁ ফাৰ্ষ্ট অৱস্থাতে সেই যিটো পইণ্ট আছিল ইম'চনেল, সেইটো তেওঁ ফাৰ্ষ্ট অৱস্থাতে তেওঁ কি কৰিছে, বাতিল কৰি দিছে। আৰু দ্বিতীয় কথাটো হৈছে যে জাভেদ আখতাৰ হৈছে এজন পঢ়া শুনা ব্যক্তি। এতিয়া পঢ়া শুনা ব্যক্তি হিচাপত তেওঁ যিকেইটা আৰ্গুমেণ্টছ কৈছে, সেই আৰ্গুমেণ্টছকেইটা কিন্তু লজিকেলি প্ৰুফ নহয়। প্ৰথম অৱস্থাত আমাৰ ডক্টৰ সামুৱেল নাদৱী সাহাবে যিটো মানে কথা কৈছিল যে ইম'চনেল আৰ্গুমেণ্টছ নহ'ব, কিন্তু ডিবেটটো যদি ভালকৈ আপোনালোকে লক্ষ্য কৰে, সম্পূৰ্ণ ডিবেটটোতে এটা বস্তু উমান পাইছে যে জাভেদ আখতাৰ সাহাবে কিন্তু সেই চৰ্তটো মানা নাছিল, তেওঁ কেৱল ইম'চনেল আৰ্গুমেণ্টছ দিছিল। আৰু সেইটোৱে আছিল আমাৰ ডক্টৰ নাদৱী সাহাবৰ কাৰণে এটা সফলতা, কাৰণ তেওঁ প্ৰথমতে মানে চৰ্ত নিৰ্ধাৰণ কৰি আছিল। আৰু এইফালে ক'বলৈ গ'লে থাৰ্ড নম্বৰ পইণ্ট হিচাপত আমাৰ যিটো মানে ডক্টৰ নাদৱী সাহাব, তেওঁ জেনেৰেলি আমাৰ মুছলিম সম্প্ৰদায়ৰ হয়। তেওঁ ফাৰ্ষ্ট অৱস্থাতে এইটো বস্তু ক্লিয়াৰিফাই কৰিছে যে এই ডিবেটটোৰ বিষয়বস্তু কেৱল লজিক আৰু ৰিজনিঙৰ ওপৰত হ'ব, কোনো ধৰণৰ ধাৰ্মিক বস্তুৰ ওপৰত নহ'ব। অলৰেডি কিন্তু তেওঁ এটা মুফতি হয়, এটা মুফতি হৈ পেলাই তেওঁ কৈছে যে এই বস্তুটো ধৰ্মৰ ওপৰত নহ'ব, কিহৰ ওপৰত হ'ব, ৰিজনৰ ওপৰত হ'ব, লজিকৰ ওপৰত হ'ব। আৰু এই বস্তুখিনি কিহৰ কাৰণে কৈছে, ডক্টৰ জাভেদ আখতাৰৰ যিটো মানে তেওঁৰ যিটো মানে চিন্তাধাৰা, সেই চিন্তাধাৰাৰ প্ৰতি মানে চাই পেলাই তেওঁ এই কথাখিনি কৈছে যে কোনো ধৰণৰ ধৰ্মৰ বিষয়বস্তু এটি ইয়াত নাই। কাৰণ তেওঁ জানিছে যে জাভেদ আখতাৰ কি আছিল, তেওঁৰ কোনো ধৰণৰ মানে ধৰ্মৰ প্ৰতি জ্ঞান নাই, ইছলাম ধৰ্মেই হওক বা আন ধৰ্মেই হওক। এতিয়া যিহেতু তেওঁৰ ধৰ্মৰ প্ৰতি জ্ঞান নাই, মানে ডিবেটটো কিহৰ ওপৰত কৰিব পৰা যাব, সুচাৰুৰূপে লজিকৰ ওপৰত কৰিব পৰা যাব। এতিয়া ইম'চনেলি যদি চব বস্তু আমি ইম'চনেল হৈ পেলাই যদি ইমান ডাঙৰ এটা সত্তা, গডৰ সত্তা এটা যদি আমি যদি ইম'চনেল হৈ পেলাই যদি জাজমেণ্ট দিব যাওঁ, তেতিয়াহ'লেতো সেইটো নহ'ব। লজিক লাগিব, তাত ৰিজন লাগিব, আৰু এই বস্তুটো সন্নিৱিষ্ট কৰি পেলাই ডক্টৰ সামুৱেল নাদৱী সাহাবে মানে বহুত ফলপ্ৰসূ কাম কৰিছে। এক নম্বৰ বস্তু মই যিটো দেখিছোঁ ডিবেটৰ ক্ষেত্ৰত, আমাৰ যেতিয়াই মানে জাভেদ আখতাৰ সাহাব যেতিয়াই মানে তেওঁ উঠি গৈ পেলাই নিজৰ বক্তব্য ৰাখিছিলে, তেতিয়াই সামুৱেল নাদৱী সাহাবৰ মুখৰ এটা হাঁহি থাকিছিল। এইটো এটা কিন্তু বহুত ডাঙৰ মানে কিউৰিয়চিটি এটা। কোনোবাই তোমাক প্ৰশ্ন কৰি আছে, কোনোবাই তোমাৰ এগেইনষ্টত কথা কৈ আছে, তোমাৰ বিষয়ে কিবা কৈ আছে, আৰু তুমি থিয় হৈ পেলাই হাঁহি আছা, সেইটো কিন্তু কম বস্তু নহয়। তাৰ নেক্সট পৰিপ্ৰেক্ষিতত এইফালে ডক্টৰ সামুৱেল নাদৱী সাহাবে যেতিয়া মানে কুৱেশ্যন কৰি আছিল, যেতিয়া তেওঁ উঠি গৈ পেলাই নিজৰ বক্তব্য ৰাখিছিল, সেই ক্ষেত্ৰত কিন্তু জাভেদ আখতাৰ সাহাবক কিন্তু মই হাঁহি থকা দেখা নাছিল। তেওঁ তেতিয়া চিন্তাত বিভোৰ হৈ থাকিছিল, তেওঁৰ হাত ভৰি যেন কঁপি আছিল,
বহুকেইটা ক্লিপছত অলৰেডি সেইটো ৰেকৰ্ডো হৈছে। মানে নিজৰ কৰ্মক্ষেত্ৰক লৈ পেলাই কনফিডেণ্ট এই বস্তুটো এটা তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে মানে বুজাই গৈছে। আৰু ডিবেটৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, এটা পইণ্ট ক'বই লাগিব, যেতিয়াৰ পৰা ডিবেটটো আৰম্ভ হৈছে, ডিবেটটো শেষ হোৱা পৰ্যন্ত প্ৰায় কিমানবিলাক মানুহে কমেণ্ট কৰিছে, কমেণ্ট কৰাটোতো সেইটো বাদে কথা, যিমানখিনি মানুহে চাইছে প্ৰত্যেকজন মানুহেই ডক্টৰ ছামুৱেল নাদৱী চাহাবৰ যিটো মানে বক্তব্য বা যিখিনি কথা আছিল তেওঁক কিন্তু সদায় কি কৰিছে, এপ্ৰেছ কৰিছে। আৰু ৰেকৰ্ড মতে আফটাৰ দিছ ডিবেট, আৰু সেই ডিবেটটোৰ পৰা কমেণ্ট ছেকশ্যনতে হওক বা আপোনালোকে য'তে যাই পেলাই চেক কৰিব পাৰে, প্ৰায় 40,000ৰ ওপৰত মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এটা ডিবেটৰ বাবে। চ' এইটো এটা সফলতা। সফলতা মানে কিহৰ সফলতা? মই ধাৰ্মিক ক্ষেত্ৰত কোৱা নাই, এইটো এটা সফলতা হৈছে গডৰ ক্ষেত্ৰত, এইটো এটা সফলতা হৈছে জাতিৰ ক্ষেত্ৰত। কাৰণ প্ৰশ্ন সকলোৰে মন আছিল, আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ আজি ৰিজনিং ৰূপত পাইছে, লজিক ৰূপত পাইছে, ধাৰ্মিক ৰূপত পোৱা নাই, লজিক ৰূপত আৰু ৰিজনিং ৰূপত পাইছে। সেইসকলৰে মন শান্তি হৈছে। মানে মানুহৰ মন যিবিলাক কুৱেশ্যন এৰাইজ হয় সেইবিলাকেইতো হৈছে। আৰু সেই কুৱেশ্যনবিলাকৰ কাৰণে কি হৈছে, আজি বহুতে ডক্টৰ ছামুৱেল নাদৱী চাহাবক কি কৰিছে, এপ্ৰেজো কৰিছে। এতিয়াতো তেওঁ বহুতেই মানে ছ'চিয়েল মিডিয়াত ক'বলৈ গ'লে তেওঁ এতিয়া ভাইৰেল। চ' মেইন বস্তু হৈছে, যেতিয়া তোমাৰ ৰিজন লজিক ক্লিয়াৰ থাকিব, সেই ক্ষেত্ৰত তোমাক ৰখাৰ কোনো চান্সেই নাথাকে। এতিয়া মই ক'বলৈ নাযাওঁ যে ডক্টৰ জাভেদ আখতাৰ বেয়া বা জাভেদ আখতাৰৰ যিখিনি কথা আছিল সেইখিনি ভুল, তেওঁ কোৱাখিনিও সত্য আছিল, কিন্তু তেওঁ কোৱাখিনি ইম'চনেলি সত্য আছিল, লজিকেলি সত্য নাছিল। আৰু বৰ্তমান ইম'চনেল হৈ নহয়, লজিকৰ ওপৰত ডিচিশ্যন হ'ব লাগে। প্ৰত্যেক বস্তু লজিকৰ ওপৰত ডিচিশ্যন হ'ব লাগে। ইম'চনেল ডিচিশ্যন ইজ এ বেড ডিচিশ্যন কয় কথা। ডিবেটৰ একদম শেষ পৰ্যায়ত, ডিবেট ক্ল'জ হোৱাৰ পিছত, মানে শেষৰ পৰ্যায়খিনিত ডক্টৰ ছামুৱেল নাদৱী চাহাবক লগতে তেওঁৰ আন এজন মৌলানা আছিল, তাত মৌলানা মুফতি তেওঁ আছিল, তেওঁক কি কৈছে, ডক্টৰ জাভেদ আখতাৰ চাহাবে কৈছে যে আফটাৰ দিছ ডিবেট আমি একেলগে বহি পেলাই খানা খাম। আৰু এইটোৱে প্ৰমাণ কৰে যে ডক্টৰ ছামুৱেল নাদৱী চাহাবে ডিবেটত উইন হৈছে। ডিবেটত কোন উইন হ'ল, কোন কি হ'ল, আমি ইয়াৰ প্ৰমাণ হিচাপে কোনটো গ'লে এইটোৱে পালোঁ। আৰু ডক্টৰ জাভেদ আখতাৰ চাহাবে ছামুৱেল নাদৱী চাহাবক এই কথাটো কোৱাৰ পৰা, মানে তেওঁ যে কৈছে যে আমি একেলগে আহাৰ গ্ৰহণ কৰিম, মানে এই কথাটোৱে এটা বস্তু স্পষ্ট কৰিছে, বা অডিয়েঞ্চে এটা বস্তু ইয়াৰ পৰা মন কৰিছে যে জাভেদ আখতাৰৰ মনত যিখিনি মানে কুৱেশ্যন আছিল ডাজ গড এক্সিষ্টক লৈ পেলাই, সেইখিনিও চাগে ক্লিয়াৰিফাই হৈছে, আৰু তেওঁ চাগে এনচাৰ পাইছে এইখিনি বস্তু, যাৰ ফলত তেওঁ ইমান ধুনীয়াকৈ লাষ্ট পৰ্যায়ত এজন তেওঁৰ আদাৰ বা তাৰ এগেইনষ্টত থকা ডিবেটৰ কি কৈছে, খানা খাম বুলি একেলগে আহ্বান জনাইছে। এতিয়াই প্ৰমাণ কৰে যে ডক্টৰ ছামুৱেল নাদৱী চাহাবে ডিবেটত উইন হৈছে, আৰু তেওঁ আজি এই পৰীক্ষা, এটা পৰীক্ষা বুলি ক'ব লাগিব, ইমানৰ পৰীক্ষা, লগতে সকলোৰে বাবে এটা কি আছিল, কুৱেশ্যন, সকলোৰে মনত যিটো মানে কুৱেশ্যন এৰাইজ হয় সেই কুৱেশ্যনটোৰ খোলাচা কৰে। That's all. Thank you so much.